মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে লৈ আনিছোঁ এ লেটাৰ টু গডৰ টেক্সচুৱেল কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ। ষ্টাৰ্ট কৰাৰ আগতে এটি ৰিকুৱেষ্ট তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো টিপি দিবা যাতে সময়মতে তোমালোকে মোৰ ভিডিঅ' কেইটাৰ ন'টিফিকেশ্যনছ পাই যোৱা। ভিডিঅ' যদি ভাল লাগে লাইক কৰিবা, কিবা সুধিবলগীয়া থাকিলে, কিবা ছাজেশ্যন পৰামৰ্শ দিবলগীয়া থাকিলে কমেণ্ট কৰি মোক জনাবা। এতিয়া ষ্টাৰ্ট কৰিছোঁ আজিৰ ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 1, হোৱাট ডিড লেঞ্চ' হোপ ফৰ? তোমালোকে নিশ্চয় স্ক্ৰীণত চাব পাৰিছা। কুৱেশ্যন নম্বৰ 1, হোৱাট ডিড লেঞ্চ' হোপ ফৰ? লেঞ্চ'য়ে কোনটো বস্তুৰ আশা কৰিছিল? হোপ ফৰ মিনছ হৈছে কোনো এটা বস্তুৰ আশা কৰা। লেঞ্চ'য়ে কোনটো বস্তুৰ আশা কৰিছিল? আনচাৰ হৈছে লেঞ্চ' হোপ ফৰ ৰেইন। লেঞ্চ'য়ে বৰষুণৰ আশা কৰিছিল। কিহৰ বাবে? ক'ত আশা কৰিছিল? ইন হিজ ফিল্ড অফ কৰ্ণ। তেওঁৰ শস্যৰ পথাৰত, তেওঁৰ শস্যৰ খেতি পথাৰত বৰষুণৰ আশা কৰিছিল। কুৱেশ্যন নম্বৰ 2, why did লেঞ্চ' say the raindrops were like new coins? লেঞ্চ'ই কিয় কৈছিল যে বৰষুণৰ টোপালবোৰ নতুন মুদ্ৰাৰ দৰে, নতুন মুদ্ৰাৰ নিচিনা? why did লেঞ্চ' say the raindrops were like new coins? লেঞ্চ'ই কিয় কৈছিল the raindrops were like new coins? বৰষুণৰ টোপালবোৰ নতুন মুদ্ৰাৰ দৰে। এই কুৱেশ্যনটো এক্সামত বেলেগ ধৰণেও সুধিব পাৰে। অথবা why did লেঞ্চ' consider the raindrops as new coins? লেঞ্চ'ই কিয় ভাবিছিল বৰষুণৰ টোপালবোৰ নতুন মুদ্ৰাৰ দৰে? বৰষুণৰ টোপালবোৰ নতুন মুদ্ৰাৰ দৰে বুলি লেঞ্চ'ই কিয় ভাবিছিল? কনচিডাৰ মিনছ হৈছে ভবা। এই দুটা কুৱেশ্যনৰ আনচাৰ এটাই। আনচাৰ হৈছে লেঞ্চ' হোপড ডেট, লেঞ্চ'ই আশা কৰিছিল যে দ্য ৰেইন ড্ৰপছ উড হেল্প, বৰষুণৰ টোপালে সহায় কৰিব। কিহত সহায় কৰিব? ইন গ্ৰ'য়িং ক্ৰপছ বেটাৰ, শস্য আৰু বেছি ভালদৰে বৃদ্ধি হোৱাত বা গজাত সহায় কৰিব। গ্ৰ' মিনছ হৈছে বৃদ্ধি পোৱা, বৃদ্ধি হোৱা, গজা। তো ইন গ্ৰ'য়িং ক্ৰপছ বেটাৰ, শস্য আৰু বেছি ভালদৰে, বেটাৰ মিনছ আৰু বেছি ভালদৰে, তো শস্য আৰু বেছি ভালদৰে বৃদ্ধি পোৱাত, বৃদ্ধি হোৱাত বৰষুণৰ টোপালে সহায় কৰিব বুলি লেঞ্চ'ই আশা কৰিছিল। ইট উড ব্ৰিং হিম মোৰ কইনছ এণ্ড প্ৰস্পেৰিটি। ইট উড ব্ৰিং হিম অৰ্থাৎ এইটোৱে, ইট উড ব্ৰিং হিম, এইটোৱে তেওঁক আনি দিব। ব্ৰিং মিনছ আনি দিয়া, এইটোৱে আনি দিব অৰ্থাৎ বৰষুণৰ টোপালে আনি দিব, তেওঁৰ বাবে আনি দিব। কি আনি দিব? মোৰ কইনছ, বেছি মুদ্ৰা আনি দিব, বেছি পইচা, বেছি টকা আনি দিব। আৰু কি আনি দিব? এণ্ড প্ৰস্পেৰিটি, আৰু সফলতা আনি দিব, উন্নতি আনি দিব, সমৃদ্ধি আনি দিব। চ' গতিকে লেঞ্চ' ছেইড ডেট, লেঞ্চ'য়ে কৈছিল যে দ্য ৰেইন ড্ৰপছ ৱৰ লাইক নিউ কইনছ। গতিকে লেঞ্চ'য়ে কৈছিল যে বৰষুণৰ টোপালবোৰ নতুন মুদ্ৰাৰ নিচিনা। এই বৰষুণৰ টোপালবোৰে যিহেতু সফলতা আনি দিব আৰু বেছি মুদ্ৰা, টকা পইচা আনি দিব, গতিকে এই বৰষুণৰ টোপালবোৰ নতুন মুদ্ৰাৰ নিচিনা বা নতুন মুদ্ৰা। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 3, হাউ ডিড দ্য ৰেইন চেঞ্জ? বৰষুণ হঠাৎ কিদৰে পৰিৱৰ্তন হৈছিল? তোমালোকে জানা প্ৰথমে বৰষুণ নৰ্মেলি মানে পৰি আছিলে, কিন্তু হঠাৎ কি হৈ গ'ল? বৰষুণ পৰিৱৰ্তন হৈ গ'ল, শিলাবৃষ্টি হ'বলৈ ধৰিলে, ধুমুহা আহিলে, আৰু ধুমুহা আহি পেলাই তোমাৰ শিলাবৃষ্টিয়ে লেঞ্চ'ৰ খেতি পথাৰ সম্পূৰ্ণভাৱে ধ্বংস কৰিলে। সেইটোৱে সুধিছে যে হাউ ডিড দ্য ৰেইন চেঞ্জ? এই বৰষুণ যে হৈ আছিলে নৰ্মেলভাৱে, এই বৰষুণ হঠাৎ কিদৰে পৰিৱৰ্তন হৈছে? হোৱাট হেপেন টু লেঞ্চ'ছ ফিল্ডছ? হোৱাট হেপেন, কি ঘটনা ঘটিছিলে? হেপেন মিনছ হৈছে ঘটনা ঘটা। কি ঘটনা ঘটিছিলে টু লেঞ্চ'ছ ফিল্ডছ, লেঞ্চ'ৰ খেতি পথাৰত?
হঠাৎ যেতিয়া বৰষুণ ধুমুহালৈ পৰিৱৰ্তন হৈ গ'ল, শিলাবৃষ্টি পৰিবলৈ ধৰিলে, তেতিয়া লেঞ্চৰ যথেষ্ট ক্ষতি হৈছিলে খেতিপথাৰত। তো লেঞ্চৰ পথাৰত কি ঘটনা ঘটিছিলে, কেনেকুৱা ক্ষতি হৈছিলে, কি হৈছিলে, সেইটো লিখিব লাগে। এই কুৱেশ্যনটো এক্সামত আকৌ বেলেগ ধৰণেও তোমালোকক সুধিব পাৰে, যেনে অথবা ডেছক্ৰাইব দ্য ডিষ্ট্ৰাকশ্যন caused by the hailstones in Lencho's fields. লেঞ্চৰ খেতিপথাৰত শিলাবৃষ্টিৰ দ্বাৰা যিটো ক্ষতি হৈছিলে, ডিষ্ট্ৰাকশ্যন মিনছ হৈছে ক্ষতি, ধ্বংস, কাউষ্ট মানে সৃষ্টি হোৱা, caused by the hailstones, শিলাবৃষ্টিৰ দ্বাৰা যিটো ধ্বংসৰ সৃষ্টি হৈছিলে, সেই ধ্বংসটোক বৰ্ণনা কৰা। ডেছক্ৰাইব কৰা মিনছ হৈছে বৰ্ণনা কৰা। তো লেঞ্চৰ খেতিপথাৰত শিলাবৃষ্টিৰ দ্বাৰা যিটো ধ্বংসৰ সৃষ্টি হৈছিলে, যিটো ক্ষতি হৈছিলে, সেই ক্ষতিটোক বৰ্ণনা কৰা, ক্ষতিটোৰ বিৱৰণ দিয়া বা ব্যাখ্যা কৰা। ডেছক্ৰাইব মিনছ হৈছে বিৱৰণ দিয়া, বৰ্ণনা কৰা, ব্যাখ্যা কৰা। আকৌ এই কুৱেশ্যনটো বেলেগ ধৰণেও আহিব পাৰে এক্সামত, যেনে তলত আছে অথবা হোৱাট ডিড দ্য হেইল ষ্টৰ্ম ডু, শিলাবৃষ্টিয়ে কি কৰিছিল, কেনেকুৱা ক্ষতি কৰিছিলে। হাউ ৱাজ লেঞ্চ'ছ ফিল্ড ডেষ্ট্ৰইড, লেঞ্চৰ খেতিপথাৰ কেনেদৰে ধ্বংস হৈছিল। এই কুৱেশ্যনটো আকৌ বেলেগ ধৰণেও আহিব পাৰে এক্সাম। অথবা হাউ ডিড দ্য হেইল ষ্টৰ্ম ডেষ্ট্ৰয় লেঞ্চ'ছ ক্ৰপ, শিলাবৃষ্টিয়ে লেঞ্চৰ শস্য কিদৰে ধ্বংস কৰিছিল, কেনেদৰে ধ্বংস কৰিছিল। তোমালোকে কি বুজিলা যে কুৱেশ্যন নম্বৰ 3 যিটো আছে, কুৱেশ্যন নম্বৰ 3টো এক্সামত কেইধৰণে আহিব পাৰে, 4 ধৰণে আহিব পাৰে। 1, 2, 3, 4, 4 ধৰণে তোমালোকে 4 ধৰণৰ ভিতৰত যিকোনো এটা ধৰণত আহিব পাৰে। এতিয়া এই 4টা কুৱেশ্যনৰ, এই 4 ধৰণৰ কুৱেশ্যনৰ আনচাৰ এটাই। আনচাৰটো চোৱা, দ্য ৰেইন ৱাজ পৰিং ডাউন, বৰষুণ পৰি আছিলে, বৰষুণ পৰি আছিল। পৰিং ডাউন মানে পৰি থকা, সৰি থকা। A sudden gust of wind began to blow, a sudden gust of wind, a sudden gust, sudden means হৈছে হঠাৎ, তোমালোকে জানা, গাষ্ট মানে হৈছে খলকনি, হঠাৎ অহা বস্তু, খলকনি লগোৱা। A sudden gust of wind, wind means ধুমুহা, এটা হঠাৎ ধুমুহাৰ খলকনি। ধুমুহাৰ এটা মানে হঠাৎ আহিবলগীয়া খলকনি, বিগেন টু ব্ল, প্ৰবাহিত হ'বলৈ ধৰিছিল। বিগেন টু ব্ল, প্ৰবাহিত হ'বলৈ ধৰিছিল, বলিবলৈ ধৰিছিল। হঠাৎ অহা ধুমুহাৰ এটা খলকনি প্ৰবাহিত হ'বলৈ ধৰিছিলে, বলিবলৈ ধৰিছিল। ভেৰি লাৰ্জ হেইলষ্টনছ বিগেন টু ফল, বৰ ডাঙৰ ডাঙৰ শিলগুটি, হেইলষ্টনছ, শিলগুটি বিগেন টু ফল, পৰিবলৈ ধৰিছিল। বিগেন টু ফল, পৰিবলৈ ধৰিছিল। কিহৰ সৈতে? এলং উইথ দ্য ৰেইন, বৰষুণৰ সৈতে, লগতে বৰষুণো হৈ আছিল। উইচ, যিটো মানে শিলাবৃষ্টিয়ে বা শিলগুটিয়ে, উইচ, যিবিলাক শিলগুটিয়ে মেড লেঞ্চ' টু চে, লেঞ্চক ক'বলৈ বাধ্য কৰাইছিল। শিলাবৃষ্টিয়ে লেঞ্চক ক'বলৈ বাধ্য কৰাইছিল। মেড লেঞ্চ' টু চে মানে লেঞ্চক ক'বলৈ বাধ্য কৰাইছিল। মেড টু চে, ক'বলৈ বাধ্য কৰাইছিল। কি ক'বলৈ বাধ্য কৰাইছিল? ডেট, যে ইট ৱাজ ৰিয়েলি গেটিং বেড, এতিয়া সঁচাকৈয়ে বেয়া হ'বলৈ গৈ আছে। নেক্সট, লেঞ্চ'ছ ফিল্ডছ ৱাৰ টোটেলি কভাৰ্ড উইথ হেইলষ্টনছ, লেঞ্চৰ খেতিপথাৰ টোটেলি, সম্পূৰ্ণভাৱে শিলাবৃষ্টিৰ দ্বাৰা আৱৰি গৈছিল, কভাৰ হৈ গৈছিল। শিলাবৃষ্টিয়ে শিলগুটি আছিল, তো শিলগুটিৰে আৱৰি গৈছিলে, শিলগুটিৰে মানে আৱৰি আছিল। The Lencho's fields were totally covered with hailstones, লেঞ্চৰ খেতিপথাৰ সম্পূৰ্ণভাৱে
শিলগুটিৰে আৱৰি আছিলে এণ্ড বিকেম হোৱাইট আৰু লেন্সৰ খেতি পথাৰ কি হৈ গৈছিলে সম্পূৰ্ণভাৱে বগা হৈ গৈছিলে বিকেম হৈ গৈছিলে হোৱাইট বগা হৈ গৈছিলে এণ্ড অল হিজ কৰ্ণ ৱাজ ডেষ্ট্ৰইড আৰু লেন্সৰ সকলো ধৰণৰ শস্য কি হৈ গৈছিলে ধ্বংস হৈ গৈছিলে ডেষ্ট্ৰইড হৈ গৈছিলে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই কুৱেশ্যনকেইটা আৰু তাৰ আনচাৰকেইটা তোমালোকে নিশ্চয় বুজি পাইছা নেক্সট ভিডিঅ'ত আমি আৰু কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ আৰু তাৰ আনচাৰ্ছ ডিছকাছ কৰিম তেতিয়ালৈকে বাই বাই গুড বাই থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইচ টাইম বাই